আমাৰ এই পবিত্ৰ সংবিধানখন সম্পূৰ্ণ ধ্বংস কৰিবলৈ ওলাইছে নৰেন্দ্ৰ মোদী চৰকাৰে। গতিকে যিকোনো প্ৰকাৰে সংবিধানখনৰ স্বাৰ্থত সংবিধানখনৰ সন্মান ৰক্ষা কৰিবলৈ সংবিধানখন ৰক্ষা কৰিবলৈ এই চৰকাৰক 2024 চনৰ এই নিৰ্বাচনত ভাৰতৰ জনগণে পৰাস্ত কৰিবই লাগিব। কোন দলক ভোট দিয়া প্ৰয়োজন বা কেনেধৰণৰ নিজৰ ভোটিং অধিকাৰটো সাব্যস্ত কৰাৰ প্ৰয়োজন, এই সন্দৰ্ভত আপোনাৰ ৰাজ্যবাসীলৈ কি বাৰ্তা? সম্পাদক পাৰভেজ মাৰুফৰ সৈতে বিশেষ অনুষ্ঠান ব্যক্তি আৰু ব্যক্তিত্ব। মই পাৰভেজ মাৰুফ পুনৰ এবাৰ সম্ভাষণ জনাই আৰম্ভ কৰিছোঁ বিশেষ অনুষ্ঠান ব্যক্তি আৰু ব্যক্তিত্ব। এই মুহূৰ্তত মই উপস্থিত আছোঁ ৰাজ্যখনৰ এগৰাকী বিশিষ্ট চিন্তাবিদ, গুৱাহাটী বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক আব্দুল মান্নান ছাৰ। তেখেতৰ সৈতে কিছু কথা পাতিম বৰ্তমান ৰাজ্যখনৰ সামাজিক আৰু ৰাজনৈতিক পৰিৱেশ, এই জটিল যি অনাগত যি লোকসভা নিৰ্বাচন, এই নিৰ্বাচনটো কি কাৰণত বিগত নিৰ্বাচনতকৈ সুকীয়া আৰু কি কাৰণত এই নিৰ্বাচন বিশেষ, এই সন্দৰ্ভত তেখেতৰ পৰা কিছু কথা আমি জানিম। লগতে বিশেষকৈ সংখ্যালঘু সমাজ, অসমৰ সংখ্যালঘু সমাজৰ প্ৰতি ৰাজনৈতিকভাৱে কেনেধৰণৰ বাৰ্তা তেখেতে প্ৰদান কৰিব আৰু এই সংখ্যালঘু সমাজৰ ভোটাৰসকলে এইবেলি নিজৰ ভোটটো কোন দলক বা কাৰ স্বাৰ্থত প্ৰদান কৰিলে অনাগত দিনত ৰাজ্য আৰু দেশৰ সংবিধান সুৰক্ষিত থাকিব, এই সন্দৰ্ভত তেখেতক কিছু কথা পাতিম। ছাৰ, আজি আমাৰ এই অনুষ্ঠানত আপোনাক স্বাগতম জনাইছোঁ। ধন্যবাদ। তো ছাৰ, আপোনাৰ পৰা জানিব বিচাৰোঁ এই নিৰ্বাচনটো বিগত নিৰ্বাচনতকৈ কি কাৰণত সুকীয়া আৰু বিশেষ, এই সন্দৰ্ভত আপোনাৰ বক্তব্য? এই নিৰ্বাচনটো অন্যান্য নিৰ্বাচনতকৈ সুকীয়া এই কাৰণেই যে ভাৰতৰ সংবিধানখন 2014 চনৰ পিছৰ পৰা ক্ৰমান্বয়ে সাংঘাতিক ধৰণৰ প্ৰত্যাহ্বানৰ সন্মুখীন হৈ আহিছে। আমাৰ এই পবিত্ৰ সংবিধানখন সম্পূৰ্ণ ধ্বংস কৰিবলৈ ওলাইছে নৰেন্দ্ৰ মোদী চৰকাৰে। গতিকে যিকোনো প্ৰকাৰে সংবিধানখনৰ স্বাৰ্থত সংবিধানখনৰ সন্মান ৰক্ষা কৰিবলৈ সংবিধানখন ৰক্ষা কৰিবলৈ এই চৰকাৰক 2024 চনৰ এই নিৰ্বাচনত ভাৰতৰ জনগণে পৰাস্ত কৰিবই লাগিব। যদি পৰাস্ত তেওঁলোক নহয়, তেতিয়াহ'লে মোৰতো সন্দেহ যে ভৱিষ্যত নিৰ্বাচন হ'বনে নহয়। এই পুটিনৰ নিচিনা, ৰাছিয়াৰ পুটিনৰ নিচিনা বা চীন দেশৰ জিনপিঙৰ নিচিনা মানে আজীৱন প্ৰেচিডেণ্ট, আজীৱন শাসনকৰ্তা নিৰ্বাচনৰ যি পদ্ধতি, সেই পদ্ধতিয়ে আহি যাব ভাৰতবৰ্ষত যদি এইবাৰ এই নিৰ্বাচনত যদি এই চৰকাৰক, এই দলটোক যদি পৰাস্ত কৰিব নোৱাৰে ভাৰতবৰ্ষৰ মানুহে। বৰ্তমান এই নিৰ্বাচনত যিহেতুকে সংখ্যালঘুসকলে বিশেষ এটা ভূমিকা পালন কৰিব, কিয়নো দেশৰ বা ৰাজ্যখনৰ যি ভোটাৰ আছে তাৰে এটা ডাঙৰ এটা অংশ হৈছে সংখ্যালঘুসকল। এই সংখ্যালঘুসকল ৰাজনৈতিকভাৱে কোন দলক ভোট দিয়া প্ৰয়োজন বা কেনেধৰণৰ নিজৰ ভোটিং অধিকাৰটো সাব্যস্ত কৰাৰ প্ৰয়োজন, এই সন্দৰ্ভত আপোনাৰ ৰাজ্যবাসীলৈ কি বাৰ্তা? সংখ্যালঘুসকলৰ ওপৰত যথেষ্ট গুৰুত্বপূৰ্ণ দায়িত্ব আছে আৰু সেই একে দায়িত্ব সংখ্যাগুৰুসকলৰ ওপৰতো আছে। আজি অসমৰ যিহেতু কাশ্মীৰৰ পিছত ধৰ্মৰ ভিত্তিত অসম দ্বিতীয় বৃহত্তম সংখ্যালঘু প্ৰধান ৰাজ্য, প্ৰায় 35% লোক ইয়াত ধৰ্মীয় সংখ্যালঘু মুছলমান লোকৰ বাসস্থান। গতিকে এই সংখ্যালঘু, ইমান বৃহৎ সংখ্যক সংখ্যালঘুৰ এটা গুৰুদায়িত্ব আছে আৰু মোৰ বিশ্বাস যে এইবাৰৰ নিৰ্বাচনত কিন্তু সংখ্যালঘুৱে নিজৰ দায়িত্ব পালন কৰিব। এইকাৰণেই পালন কৰিব যে যেতিয়া সৰ্বভাৰতীয় ভিত্তিত ইণ্ডিয়া গঠবন্ধনৰ জন্ম হ'ল, এই জন্মৰ পিছৰ পৰা কিন্তু সংখ্যালঘুসকলৰ মনত এটা সাহস আহিছে যে এইবাৰ কিবা এটা পৰিৱৰ্তন হ'ব আৰু এই সাহসেই সংখ্যালঘুসকলক এটা স্থিৰ সিদ্ধান্তত উপনীত হোৱাৰ ক্ষেত্ৰত তেওঁলোকক সাহস যোগাব। কাৰণ আজি
অসমত সংখ্যালঘুসকলক মাৰ্জিনেলাইজ কৰিবৰ কাৰণে দীৰ্ঘদিনৰ পৰা প্ৰচেষ্টা চলি আছে আৰু বিশেষকৈ বৰ্তমান আমাৰ যিগৰাকী আমাৰ ৰাজ্যৰ শাসনকৰ্তা মুখ্যমন্ত্ৰী তেওঁ ইয়াত শাসনৰ ক্ষমতা বাগজৰী হাতত লোৱাৰ পিছৰ পৰাই এই প্ৰচেষ্টা সাংঘাতিক ধৰণৰ ত্বৰান্বিত হৈছে আৰু সংখ্যালঘুসকলেও কিন্তু এই কথাটো লক্ষ্য কৰি আছে আৰু আজি বেছ কিছুদিনৰ পৰাই সংখ্যালঘুসকলৰ মাজত এটা অনৈক্যৰ সৃষ্টি কৰিবৰ কাৰণে ভুল বুজাবুজি সৃষ্টি কৰিবৰ কাৰণে অহৰহ চেষ্টা চলাই আছে কিন্তু তাৰ বিপৰীতে সংখ্যালঘুসকলৰ মাজত মই লক্ষ্য কৰি আছোঁ যে চিন্তা চেতনা যথেষ্ট তাৰ পৰিসৰ বৃদ্ধি পাইছে আৰু সুস্থ আৰু সুচিন্তা কৰা মানুহৰ সংখ্যাও বাঢ়িছে আৰু সেই চিন্তা চৰ্চাৰ ফলতেই মই ভাবোঁ সংখ্যালঘুসকলে এইবাৰৰ নিৰ্বাচনত এটা সঠিক সিদ্ধান্ত ল'ব। ছাৰ এইখিনিতে জানিব বিচাৰিম যে আপোনালোকে জ্যেষ্ঠ, আপোনালোকে বহুত বস্তু আপোনালোকে চাই আহিছে, দেখি আহিছে যে এটা সময়ত 1983ৰ যি সংঘৰ্ষ তাৰ পিছত এটা ৰাজনৈতিক দল গঠন হৈছে UMF আৰু সেই UMFৰে ভগ্নবশত থিয় হৈ কিনে আকৌ এটা ৰাজনৈতিক দল গঠন হৈছে 2005 চনত। তো এই সংখ্যালঘুসকলৰ যিটো নিজৰ স্বাৰ্থ, নিজৰ অধিকাৰ কথা ক'বলৈ গৈ দেখিবলৈ পোৱা গৈছে যে এটা বিচ্ছিন্নবাদী চিন্তাক আঁকোৱালি লৈ বা সুকীয়াকৈ ৰাজনৈতিক চিন্তা চৰ্চা কৰিছে বা আপুনি চমুকৈ এই কথাখিনি ক'ব যে UMFৰ দ্বাৰা আমাৰ সমাজখনৰ বা আমাৰ ৰাইজৰ কি লাভান্বিত হৈছিল আৰু কি মানে আৰু তাৰে ভগ্নবশত জন্ম হোৱা যি AUDFৰ দলটো বিগত সময়ত কেনেধৰণৰ ভূমিকা মানে গ্ৰহণ কৰিলে আৰু অসমৰ সংখ্যালঘুসকলৰ কাৰণে তেওঁলোকে কিমানখিনি কৰিব পাৰিলে আৰু আগলৈ তেওঁলোকে কেনেধৰণৰ কাম কাজ কৰিব আৰু আমাৰ অসমৰ সংখ্যালঘুসকলৰ নিৰাপত্তা আৰু উন্নয়ন আৰু নিৰাপত্তাৰ ক্ষেত্ৰত কেনেধৰণৰ প্ৰভাৱ পেলাব এই দলটোৰ বৰ্তমান যি ৰাজনৈতিক শৈলী, যিটো ষ্টাইলত দলটোৱে ৰাজনীতি কৰি গৈছে, এই সন্দৰ্ভত কিছু কথা। এইটো হ'লে বহুত দীঘলীয়া আলোচনা হৈ যাব, মই ইমান দীঘলীয়া আলোচনালৈ নাযাওঁ। কিন্তু UMF গঠনৰ যিটো প্ৰেক্ষাপট, যি পৰিস্থিতি পৰিৱেশৰ কাৰণে UMF গঠন হৈছিল, সেইটো এটা ঐতিহাসিক ভুল আছিল আচলতে। কাৰণ UMF গঠন হৈছিল 1985ত আৰু এফালে UMF গঠন হৈছিল অসম আন্দোলনৰ পিছত, অসম চুক্তিৰ পিছত, আৰু এফালে অগপ অসম গণ পৰিষদ গঠন হৈছিল। তে অসমৰ মানুহক সকলো মানুহক মূল সুঁতিৰ মানুহক দুই ধাৰাত বোৱাই নিয়াৰ এটা সাংঘাতিক মানে এটা চেষ্টা চলিছিল আৰু এইটো সেই সময়ৰ শাসকসকল কিন্তু সফল হৈছিল এইটোত। সেই সময়তে কিন্তু মই যেতিয়া বিশ্ববিদ্যালয়ত এটা শিক্ষক আছিলোঁ, তেতিয়া মই য়ং শিক্ষক আছিলোঁ, মই মানে UMF গঠন কৰা 2-4 নেতাক মই লগ ধৰিবলৈ চেষ্টা কৰিছিলোঁ, লগ ধৰিছিলোঁ, তেওঁলোকক লগত আলোচনা কৰিছিলোঁ আৰু UMF গঠন কৰিব নালাগে বুলি, এইটো গঠন কৰিলে ক্ষতিকাৰক হ'ব, এই কথাটো বুজাবলৈ চেষ্টা কৰিছিলোঁ, কিন্তু বিফল হৈছোঁ মই। কিন্তু আজি আমি দেখিছোঁ যে UMF গঠন কৰা আচলতে এটা ঐতিহাসিক ভুল আছিল। আপোনালোকে যদি অতীত ইতিহাসলৈ যদি আপোনালোকে ঘূৰি যায়, আপুনি দেখিব যে অসম আন্দোলন যেতিয়া আৰম্ভ হৈছে, সেই অসম আন্দোলনৰ সময়ত সংখ্যালঘুসকলৰ ওপৰত যথেষ্ট এটা পৰ্যায়ত গৈ যথেষ্ট অত্যাচাৰ আক্ৰমণ হৈছে। কিন্তু সেই একে সময়তে কিন্তু অসমত বৃহৎ সংখ্যক বামপন্থী কমিউনিষ্ট নেতা কৰ্মী সকলৰ ওপৰত আক্ৰমণ নামি আহিছিল। মোৰ হাতত তথ্য আছে, প্ৰায় 68জন বিভিন্ন বামপন্থী দলৰ নেতা কৰ্মী ছাত্ৰ নিহত হৈছে আন্দোলনকাৰীসকলৰ নিৰ্মম আঘাতত। গতিকে এইটো এটা ৰাজনৈতিক আন্দোলন আছিল আচলতে, আৰু এই ৰাজনৈতিক আন্দোলনত কিন্তু প্ৰতিহত কৰিবৰ কাৰণে যিটো সুস্থ সিদ্ধান্ত সংখ্যালঘুসকলে ল'ব লাগিছিল, বিশেষকৈ মুছলমানসকলে ল'ব লাগিছিল, সেই শুদ্ধ সিদ্ধান্ত কিন্তু নলৈ আৱেগৰ বশৱৰ্তী হৈ তেওঁলোকে কিন্তু সিদ্ধান্ত ল'লে, UMF গঠন কৰিলে।
আৰু আমি দেখিলোঁ যে UIMF গঠন কৰি 17টা ছিট পাইছে, ইফালে AGP গঠন কৰি সিটো পক্ষই চৰকাৰ গঠন কৰিছে। আৰু UIMF গঠন কৰাৰ কিছু বছৰৰ ভিতৰতে UIMF দল ছত্ৰভংগ হৈ পেলাই তেওঁলোকৰ বেছিভাগ নেতাই গৈ আকৌ কংগ্ৰেছত জইন কৰিলে বা অন্যান্য দললৈ গৈ তাৰেই অপভ্ৰংশ হিচাপে আমি শেহতীয়াকৈ আমি পাইছোঁ UDF, আৰু পিছত গৈ হৈছে তেওঁলোকে AIUDF। কিন্তু এইটোতো আৰু পথভ্ৰষ্ট। তেওঁলোকে এটা সময়ত 9টা নে 10টা বিভিন্ন সংগঠন মিলি পেলাই তেওঁলোকে AIUDF কৰিলে, তাৰপিছত AIUDF হ'ল। আৰু এতিয়া কিন্তু তাৰ মাজত আটাইবিলাক সংগঠন এৰা দি আঁতৰি গৈ এতিয়া মানে এজন মানুহে আছে, আৰু তেওঁৱেই একাইশ, আৰু তেওঁৱেই মানে সেইখন চলাইছে, তেওঁৱেই তাৰ হৰ্তাকৰ্তা, তেওঁৱেই তাৰ বিধাতা, তেওঁৱেই চব। আৰু এতিয়া UDFৰ যি নীতি, এই নীতিৰে যদি সংখ্যালঘুসকল চলিব লগা হয়, সংখ্যালঘুসকল চলে, তেতিয়াহ'লে সংখ্যালঘুসকলে কিন্তু নিজৰ ভৰিত নিজৰ হাতৰ কুঠাৰ মাৰিব। এই কথাটো আমি বহুদিনৰ পৰাই সকি আহি আছোঁ। আৰু বিশেষকৈ এই নিৰ্বাচনে সংখ্যালঘুসকলক যিটো সুবিধা দিছে, এই সুবিধাটো কিন্তু সকলোৱে গ্ৰহণ কৰিব লাগে। আৰু যিকোনো মূল্যৰ বিনিময়ত কিন্তু UDFক কিন্তু উৎখাত কৰিব লাগে। ভাৰতবৰ্ষত মুছলমানৰ যদি আটাইতকৈ অহিতকৰ যদি কোনোবাই কাম কৰি আছে, দুটা শক্তিয়ে কৰি আছে, আৰু এই দুইটাই শক্তিয়ে BJPৰ হাত মজবুত কৰি আছে। তাৰে এটা হৈছে আছাদুদ্দিন ওৱেইছিৰ MIMQY নে কি এটা দল, আৰু আনটো হৈছে বদৰুদ্দিন আজমলৰ AIUDF দল। তেওঁলোকে কথাত মানে কিন্তু একদম সাংঘাতিক ধৰণে মানে BJPৰ বিৰুদ্ধে কথা কয়। কিন্তু মই লক্ষ্য কৰিছোঁ, মানে অতি চমুতে মই দুটা কথা আপোনাক কৈ দিওঁ অতি চমুতে, যে AIUDF আছাদুদ্দিন ওৱেইছিয়ে কিছু বছৰ আগত যেতিয়া UPৰ নিৰ্বাচন হয়, UP নিৰ্বাচনত তেওঁ দেওবন্দত তেওঁ প্ৰাৰ্থী দিছিল, আৰু সেই প্ৰাৰ্থীৰ সভাত তেওঁ বক্তৃতা দিছিল। তেতিয়া ৰাতি চাৰিওপিনে লাইট জ্বলি আছে, আৰু NDTVত তেতিয়া লাইভ টেলিকাষ্ট এইটো হৈছে। মই নিজে মোৰ ঘৰত বহি পেলাই টিভি চাইছোঁ। মই দিছোঁ আছাদুদ্দিন ওৱেইছিয়ে ৰাজহুৱাভাৱে চিঞৰি তেওঁ কৈ আছে, আনে দো মোদীক দেওবন্দলৈ আহিবলৈ দিয়া, নাংগা কৰকে ছোড় দুংগা। এনেকুৱা নিকৃষ্ট কথা এজন প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে কোৱাৰ পিছতো আছাদুদ্দিনৰ বিৰুদ্ধে কিন্তু BJP বা RSS বা অন্যান্য হিন্দুত্ববাদী শক্তিৰ কোনো শব্দটোও নহ'ল। একেধৰণে এবাৰ আপোনালোকৰ মনত আছে, নৰেন্দ্ৰ মোদী প্ৰধানমন্ত্ৰী হৈ থাকোঁতে নৱাজ শ্বৰীফ আছিলে পাকিস্তানৰ প্ৰাইম মিনিষ্টাৰ। তেতিয়া আনচিডিউল ভিজিট এটা নৰেন্দ্ৰ মোদীয়ে পাকিস্তানত দিছিলে। ৰাৱলপিণ্ডিত তেওঁৰ প্লেন নামিছিল, গৈ তেওঁৰ নৱাজ শ্বৰীফক সাক্ষাৎ কৰি, তেওঁৰ ঘৰত কিবা এটা ফাংচন আছিল, সাক্ষাৎ কৰি তেওঁ আহিছে। ভাল কথা, চুবুৰীয়া দুখন দেশ, এই দুইখন দেশৰ দুই প্ৰধানমন্ত্ৰীয়ে আলাপ আলোচনা কৰিব পাৰে, আমাৰ মাজত সৌহাৰ্দ্য বিস্তাৰ কৰিব পাৰে। এইটো নৰেন্দ্ৰ মোদী যোৱাটো খুব ভাল কাম হৈছে বুলিয়েই মই ক'ম। কিন্তু সেই যোৱাক লৈ AIUDFৰ যিজন প্ৰধান বদৰুদ্দিন আজমল চাহাব, তেওঁ দলগাঁৱত এখন ৰাজহুৱা সভাত এই ধৰণে ইমান নিকৃষ্ট কথা কৈছে যে নৰেন্দ্ৰ মোদীয়ে ইছলামাবাদত অৱতীৰ্ণ কৰি তেওঁ নৱাজ শ্বৰীফৰ ঘৰলৈ গৈ কি গোচেৰে বিৰিয়ানী খাইছিল, ৰাজহুৱাভাৱে কৈছিল। তাত মিনিং অত্যন্ত নিকৃষ্ট, আমি সকলোৱে বুজিছোঁ। সেইবিলাক কথা ক'বলৈ মই বেয়া পাওঁ, সেইকাৰণে নকওঁ। কিন্তু তেওঁ বেলেগ মিন কৰিছে। এজন শাকাহাৰী মানুহক ৰাজহুৱাভাৱে বক্তব্য ৰাখি পেলাই তেওঁ এই ধৰণে মানে কথা কৈছে তেওঁ। কিন্তু ক'তা গুৱাহাটীততো এটাও মানে
প্ৰতিবাদ হোৱা আমি নেদেখিলোঁ। সেই একে সময়তে কিন্তু কংগ্ৰেছৰ এজন মন্ত্ৰীয়ে নৰেন্দ্ৰ মোদী আৰু স্মৃতি ইৰাণী সম্পৰ্কে কিবা এটা বেয়া মন্তব্য দিয়াৰ কাৰণে 3 দিন ধৰি বোমাৰ উৎপাতত আমি মানে শুব পৰা নাই, গোটেই ইমান প্ৰতিবাদ। কিন্তু নৰেন্দ্ৰ মোদী কি মঙহেৰে বিৰিয়ানী খাইছে এই কথা কোৱাৰ পিছতো বদৰুদ্দিন আজমলৰ বিৰুদ্ধেতো বিজেপিয়ে কোনো প্ৰতিবাদ নকৰিলে। তো এইবিলাক ঘটনাই কি বুজায়? এইবিলাক ঘটনাই বুজায় যে এই দল দুটাই, এটা আছাদুদ্দিন ওৱেইছিৰ দল, এটা বদৰুদ্দিনৰ দল, এই দুটা দলেই কিন্তু আওপকীয়াভাৱে কিন্তু বিজেপিক সহায় সমৰ্থন কৰি আছে। আৰু সেইকাৰণে তেওঁলোকে যিমানেই যি কথা নকওক, তেওঁলোকে কিন্তু এই দল দুটাৰ বিৰুদ্ধে কিন্তু কোনো একশ্যন কেতিয়াও নলয় আৰু ভৱিষ্যতলৈ নল'ব বুলি মই আপোনাক ক'ব পাৰোঁ, দৃঢ়তাৰে ক'ব পাৰোঁ। কাৰণ তেওঁলোকৰ ৰাজনৈতিক মুনাফাটো তেওঁলোকে অত্যন্ত সুন্দৰভাৱে কৰি দি আছে। এই কথাটো কিন্তু অসমৰ সংখ্যালঘু মুছলমানসকলে বুজিব লাগিব। তেওঁলোকে যিটো ভাবিছে যে মানে বদৰুদ্দিন চাহাবক যদি ভোট নিদিওঁ তেতিয়াহ'লে আমাৰ গুনাহ হৈ যাব, চেণ্ডেল খুলি থৈ গৈ মানে পুলিং বুথত সোমাই পেলাই ভোট দিবলৈ যায়, তেতিয়াহে সৱাব হ'ব বুলি ভাবে কিছুমানে। এই ধৰণৰ যিটো মানে মানুহৰ মাজত এটা ভুল ধাৰণাৰ সৃষ্টি কৰি মানুহক মানে এই ধৰণে প্ৰতাৰিত কৰি আছে, এই কথাটো কিন্তু মানুহে বুজিব লাগিব। আৰু মই আপোনালোকৰ মাধ্যমেৰে অসমৰ সমূহ জনগণক, বিশেষকৈ সংখ্যালঘু মুছলমানসকলক আহ্বান জনাম যে তেওঁলোকে সোনকালে বুজক, তেওঁলোকৰ নিজৰ স্বাৰ্থৰ কাৰণে, বৃহত্তৰ অসমীয়া জাতি, অসমীয়া সমাজখনৰ স্বাৰ্থৰ কাৰণে। কাৰণ যেতিয়া যিদিনলৈকে অসমৰ মুছলমান AIUDFৰ এই কব্জাৰ পৰা ওলাই আহিব নোৱাৰে, বদৰুদ্দিনৰ কব্জাৰ পৰা ওলাই আহিব নোৱাৰে, সেইদিনাখনলৈকে কিন্তু অসমৰ মুছলমানৰ কিন্তু তৰক্কি নহয়। অসমৰ মুছলমানৰ মানে নিজৰ প্ৰগতি কিন্তু স্তব্ধ হৈ থাকিব বুলি মই অনুভৱ কৰোঁ। মোৰ সেইটো মানে আৰু মই ভাবোঁ যে অৱস্থাৰ অলপ পৰিৱৰ্তন হৈছে, মানুহে লাহে লাহে বুজা হৈছে আৰু এইবাৰৰ নিৰ্বাচনতেই মানুহে কিন্তু মানে ইয়াৰ এটা জবাব মানে দিব বুলি মোৰ বিশ্বাস। ছাৰ, এই মুহূৰ্তত আৰু এটা কথা মই সুধিব বিচাৰিম। বৰ্তমান কংগ্ৰেছৰ যি অৱস্থা, বিভিন্ন সময় শেহতীয়া কিছুদিনৰ পৰা দেখিবলৈ পোৱা গৈছে যে বিভিন্নজন নেতা দল এৰি গৈছে, দলৰ মাজত এটা হুলস্থুলীয়া পৰিৱেশ। এই ক্ষেত্ৰত ৰাইজৰ মাজত এটা প্ৰতিক্ৰিয়া বা ৰাইজৰ মাজত এটা নেৰেটিভ সৃষ্টি হৈছে যে কংগ্ৰেছক ভোট দি কিনে বা ইণ্ডিয়া এলায়েন্সক ভোট দি কিনে কোনো লাভ নহ'ব, গতিকে বিজেপিকে দিয়া ভাল। আৰু এই কথাটোৰ আলম লৈ দেখিবলৈ পোৱা গৈছে সংখ্যালঘু সমাজত, বিশেষকৈ নতুন প্ৰজন্মৰ বহুত মানে এটা অংশ বিজেপিত যোগদান কৰি আছে। ইতিপূৰ্বে অৱশ্যে মুখ্যমন্ত্ৰীয়ে বাৰ বাৰ এটা কথা কৈ আহিছে, মুছলমানসকলৰ ভোট আমাক নালাগে। তাৰপিছতো দেখিবলৈ পোৱা গৈছে যে মুছলমানসকলে মানে বিজেপিক সমৰ্থন কৰি আছে বা বিজেপিত জইন কৰি আছে, যোগদান কৰিছে। আৰু সামাজিক মাধ্যমত দেখিবলৈ পোৱা যায় যে মেক্সিমাম নতুন প্ৰজন্মৰ এটা অংশই কয় যে ইণ্ডিয়া এলায়েন্সক দি বা UDFক ভোট প্ৰদান কৰি লছ কৰাতকৈ ডাইৰেক্ট বিজেপিক দিয়াই ভাল। তেওঁ সেইসকল ব্যক্তিলৈ আপোনাৰ কি বাৰ্তা থাকিব, আপুনি কি ক'ব? মোৰ মানে বাৰ্তা এটাই থাকিব যে তেওঁলোকৰ শুভ বুদ্ধি উদয় হওক। কিন্তু মই নাভাবোঁ যে সাংঘাতিক ডাঙৰ সংখ্যাত মানুহে এই ধৰণে মানে উত্ৰাৱল হৈ গৈছে। এইটো প্ৰচাৰ আৰু অপপ্ৰচাৰ। বিজেপিয়ে ছিষ্টেমেটিক ৱেত সেইটো কৰি আছে, সেইটো কৰি থাকিব। কিন্তু মই সেইটো কিন্তু নাভাবোঁ। 100টা ভোট যদি থাকে, 100জন যদি মুছলমান মানুহ হয়, ক'ৰবাত 5ৰ পৰা 6-7% মেক্সিমাম 10%, 10টা ভোট মানে ক'ৰবাত যাব পাৰে। এইটো মই অস্বীকাৰ নকৰোঁ, যাব পাৰে, বিভিন্ন কাৰণত যাব পাৰে, ব্যক্তিগত স্বাৰ্থত, ঠিকা ঠুকলি ইত্যাদি ইত্যাদি, জীৱন জীৱিকাৰ কথা আছে, এইবিলাকৰ কথা যাব পাৰে, আৰু কিছুমান দালালো আছে। কিন্তু বৃহত্তৰ সংখ্যক মানুহ, বৃহত্তৰ সমাজখন কেতিয়াও কোনো অৱস্থাতেই নাযায়। মোৰ এইটো কথা কিন্তু দৃঢ় বিশ্বাস আছে। আৰু মই এইটো আমি 4 জুনত আমি এইটো গম পাম। 4 জুনততো ৰিজাল্ট দিব, 4 জুনত আমি এইটো গম পাম। কিন্তু আপুনি যিটো সন্দেহ কৰিছে
এইটো কিন্তু মই ভাবোঁ এইটো কিন্তু বাস্তৱত মানে নহ'ব, এইটো দেখাত দেখিব এইটো, আৰু বিজেপিৰ প্ৰচাৰতো সেইটো হ'ব। তেওঁলোকে সেইটো মানে সেইধৰণে প্ৰচাৰো চলাইছে, প্ৰপাগাণ্ডাও চলাইছে, আৰু তেওঁলোকৰ বিভিন্ন মিডিয়া, বিভিন্ন এজেণ্ট, বিভিন্ন আছেই তেওঁলোকৰ, আৰু প্ৰশাসনৰো বিভিন্ন অংশ তেওঁলোকৰ হাতত আছে। গতিকে সেইবিলাক চলি থাকিব, কিন্তু চলি থাকিলেও কিন্তু সাধাৰণ মানুহে কিন্তু মানে আগতকৈ কিন্তু বহুত মেচিয়ৰ ৱেত কিন্তু এইবাৰ ভোট দিব, এই দৃঢ় বিশ্বাসটো মোৰ মানে। আপোনালোকে নাগৰিক সমাজৰ ফালৰ পৰা কংগ্ৰেছলৈ যিটো আহ্বান জনাইছিল যে বৰপেটা লোকসভা সমষ্টিটো ইণ্ডিয়া এলায়েন্সক অৰ্থাৎ বামপন্থী প্ৰাৰ্থীক এৰি দিব লাগে, তাৰপিছতো কিন্তু দেখিবলৈ পোৱা গ'ল কংগ্ৰেছে তাতে নিজাববীয়াকৈ প্ৰাৰ্থী প্ৰক্ষেপ কৰিলে। এই সন্দৰ্ভত আপোনাৰ এইটো বৰ দুখজনক। আমি আহ্বান জনাইছিলোঁ, আৰু এতিয়াও আমি আকৌ আহ্বান জনাম, এতিয়াও সময় আছে যাতে মানে বৰপেটা সমষ্টিটো মানে কোনো সন্দেহ নোহোৱাকৈ কিন্তু এইবাৰ ইণ্ডিয়া এলায়েন্সে পাব, যদি এইবাৰ কংগ্ৰেছে নিজৰ প্ৰাৰ্থী তাত উইথড্ৰ কৰে। এইটো একদম গ্ৰাউণ্ড ৰিয়েলিটি, আৰু এই গ্ৰাউণ্ড ৰিয়েলিটিটো মই আগত ৰাখি মই কংগ্ৰেছ নেতৃত্বক, আপোনালোকৰ মাধ্যমেৰে ৰাজ্যিক নেতৃত্ব আৰু কেন্দ্ৰীয় নেতৃত্বক মই আকৌ আহ্বান জনাম। আমি যি 60-70জনমান মানুহে আমি মানে অসমৰ বাস্তৱ অৱস্থা উপলব্ধি কৰি পেলাই আমি যিখন চিঠি দিছিলোঁ, তেওঁলোকৰ হৈ মই আকৌ অনুৰোধ জনাম যে তেওঁলোকে এইটো পুনৰ বিবেচনা কৰিব লাগে, আৰু এই বৰপেটা চিটটো দুটা কাৰণত মানে NDA মানে পোৱা অৱস্থাৰ সৃষ্টি কৰিব লাগে। এটা কথা হৈছে কংগ্ৰেছ নেতৃত্বই এটা কথা বুজিব লাগে যে বামপন্থী ভাৱাপন্ন বা বামপন্থীক সমৰ্থন কৰা, এটা আদৰ্শক সমৰ্থন কৰা এই মানুহখিনি যথেষ্ট ৰেচনেল, কিন্তু এই ৰেচনেলিটি থকা স্বত্তেও বহু মানুহ কিন্তু অলপ ইমোশ্যনেলো হয়। এই ইমোশ্যনত কিন্তু যদি তেওঁলোকৰ এই হঠকাৰিতাৰ কাৰণে যদি অন্যান্য সমষ্টিত যদি 50% যদি বামপন্থী মতবাদৰ মানুহে যদি কংগ্ৰেছ কেণ্ডিডেটক ভোট নিদিয়ে, তেতিয়াহ'লে তেওঁলোকৰ কিমান ক্ষতি হ'ব পাৰে, তেওঁলোকে অলপ মানে কথাটো ভাবি চোৱা উচিত। আৰু মই ভাবোঁ তেওঁলোকৰ থিংক টেংক আছে, আৰু সেই থিংক টেংকে কথাটো পুনৰ বিবেচনা কৰিব, আৰু বিবেচনা কৰিলে তেওঁলোকে শুদ্ধ উত্তৰটো পাব। মই যোৱাটো নিৰ্বাচনৰ আগত, এই যোৱা বিধানসভাৰ নিৰ্বাচন যে অসমত হ'ল, এই নিৰ্বাচনৰ আগত মোৰ এই আপোনালোকে মোক য'ত ইণ্টাৰভিউ লৈছে, তাতেই নিয়মীয়া বাৰ্তা বুলি এখন কাকত, এই কাকতখনৰ জাৰ্নেলিষ্ট আহিছিলে, মোৰ এটা ইণ্টাৰভিউ লৈছিলে, আৰু মই তেওঁলোকক ইণ্টাৰভিউ দিছিলোঁ। আৰু তাত মই কৈছিলোঁ, মোক সুধিছিলে যে এইবাৰ নিৰ্বাচনত কোনে চৰকাৰ গঠন কৰিব, মই কৈছোঁ কংগ্ৰেছৰ চৰকাৰ গঠন কৰিব। লগে লগে মই তেওঁলোকক মানে এটা চৰ্ত দিছিলোঁ যে কংগ্ৰেছৰ চৰকাৰ গঠন কৰিব প্ৰভাইডেড যদি কংগ্ৰেছে UDFৰ লগত এলায়েন্স নকৰে, আৰু যদি কংগ্ৰেছে UDFৰ লগত এলায়েন্স কৰে, তেতিয়াহ'লে বিজেপিয়ে চৰকাৰ গঠন কৰিব। মই কৈছিলোঁ তেওঁলোকক, ইট ইজ অন ৰেকৰ্ড। সেই সময়ৰ নিয়মীয়া বাৰ্তাত ফ্ৰণ্ট পেজত মোৰ এই ইণ্টাৰভিউটো তেওঁলোকে ছপাইছিলে, আৰু নিয়মীয়া বাৰ্তাখন বৰ্তমান মুখ্যমন্ত্ৰীৰ মালিকানাধীন পেপাৰ। মোৰ ইণ্টাৰভিউটো ওলাইছিল। কংগ্ৰেছে পিছত গৈ AIUDFৰ লগত মিত্ৰতা কৰিলে, আৰু নিৰ্বাচনত তেওঁলোকে হাৰিলে, আপোনালোকে দেখিলে। আজিও মই কৈছোঁ যে যদি কংগ্ৰেছে বৰপেটা চিটটো যদি তেওঁলোকে এৰি দিয়ে, তেতিয়াহ'লে অসমৰ অন্যান্য 3-4টা চিটত কিন্তু কংগ্ৰেছৰ প্ৰাৰ্থী জিকাৰ সম্ভাৱনাটো প্ৰায় 60-70-80% বৃদ্ধি পাব। এই কথাটো কিন্তু কংগ্ৰেছৰ নেতৃত্বই অলপ মন কৰাটো উচিত, আৰু তেওঁলোকে যদি সেইটো গাফিলতি কৰে, তেতিয়াহ'লে তাৰ যিটো মূল্য তেওঁলোকে দিব লাগিব, সেইটো 4 জুনত তেওঁলোকে গম পাব। তো সেয়া আছিল আব্দুল মান্নান ছাৰ। বৰ্তমান ৰাজ্যখনৰ বা দেশৰ ৰাজনীতি সন্দৰ্ভত তেখেতে বহুতো কথা উত্থাপন কৰিলে। এইবাৰৰ নিৰ্বাচনটো অলপ সুকীয়া, কাৰণ এইবাৰৰ নিৰ্বাচনটো হৈছে সংবিধান ৰক্ষাৰ যুঁজ। গতিকে
অসমৰ সকলো জনগণক তেখেতে আহ্বান জনাইছে যে বিচ্ছিন্নবাদী ৰাজনৈতিক চিন্তাধাৰা পৰিহাৰ কৰি সমন্বয় ভাতৃত্ববোধৰ চিন্তাৰে আগবাঢ়ি গৈ ৰাজ্যখনৰ আৰু দেশৰ যি পৰিস্থিতি বা পৰিৱেশ এই সন্দৰ্ভত নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰা। তো ইমান ব্যস্ততাৰ মাজতে তেখেতে আমাক সময় দিলে, তাৰ কাৰণে তেখেতক ধন্যবাদ জ্ঞাপন কৰি এইখিনিতে সামৰিছোঁ।